সাধু সন্ন্যাসীৰ প্ৰতিবাদত উত্তাল হৈছে কামাখ্যা ধাম। আৰক্ষীৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰ অভিযোগ উত্থাপন কৰিছে সন্ন্যাসীয়ে। কামাখ্যাৰ দলয়ে একাংশ সন্ন্যাসীৰ বিৰুদ্ধে আনিছিল গুৰুতৰ অভিযোগ। বহু ভণ্ড সাধু সন্তৰ সমাগম ঘটা বুলি দলৰ অভিযোগ উত্থাপন হৈছিল। দলয়ে আৰক্ষীক অভিযোগ দিছিল ভণ্ড সন্ন্যাসীৰ বিৰুদ্ধে। আৰক্ষীয়ে প্ৰতিজন সন্ন্যাসীৰ পৰিচয় পত্ৰ পৰীক্ষা কৰিছে আৰু আৰক্ষীয়ে তালাচী চলোৱাত খৰ্গহস্ত হ'ল সাধু সন্ন্যাসী। ঘটনাক কেন্দ্ৰ কৰি কামাখ্যা মন্দিৰৰ চৌহদত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল। আৰু কামাখ্যা কৰ্তৃপক্ষৰ বিৰুদ্ধে সাধু সন্ন্যাসীৰ এই অভিযোগ। সাধু সন্ন্যাসীসকলে পৰ্যাপ্ত সুবিধা পোৱা নাই, শৌচালয় প্ৰস্ৰাৱগাৰ স্নানাগাৰৰো সা সুবিধা নাই বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। এক প্ৰতিবেদন আছে এই সন্দৰ্ভত আমাৰ সাংবাদিক কল্পজিৎ শইকীয়াৰ আগবঢ়াইছোঁ। নিশ্চিতভাৱে চাওক, এই মুহূৰ্তত মই কামাখ্যা মন্দিৰত আছোঁ আৰু কামাখ্যা মন্দিৰত যিসকল বিভিন্ন প্ৰান্তৰ পৰা যিসকল সাধু সন্ন্যাসীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে, কেইবাটাও দাবী লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। সেই দৃশ্যাংশ পোনপটীয়াভাৱে ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মা আছে, দীপাংকৰ শৰ্মাই NKTV দৰ্শকসকলক দেখাব। মই প্ৰতিবাদস্থলীলৈ প্ৰতিবাদস্থলীৰ যি দৃশ্যাংশ পোনে পোনে দেখাবলৈ চেষ্টা কৰিছোঁ। क्या हुआ? আমি NKTV দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমবাৰৰ বাবে কামাখ্যা মন্দিৰত এইদৰেই প্ৰতিবাদ সাব্যস্ত কৰিছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সেইসকল সাধু সন্ন্যাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। এই মুহূৰ্তত NKTV দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ পোনপটীয়াভাৱে সেই দৃশ্যাংশ। এয়া হৈছে কামাখ্যা মন্দিৰৰ দৃশ্যাংশ। महात्माओं के सर्वेंट है, सभी के सर्वेंट है और ये धक्केशाही करते हैं बाबाओं के साथ। हम साधु संतों के साथ हम दुर्व्यवहार ये स्वीकार नहीं करेंगे। हर एक प्राणी को हम साधु संतों का सम्मान करना होगा। ऐसे दुर्व्यवहार अपने घर पर करे, हम साधु संतों के साथ नहीं। अपने बड़ों के साथ भी ऐसा दुर्व्यवहार करते हैं ये लोग, जो अपने बड़ों से साधु संतों के साथ ऐसी बदतमीजी से काम करते हैं। भगवान भी हम साधु संतों का सम्मान करते हैं, फिर ये दो गोरी के इंसान हम साधु संतों का अपमान करते हैं। हर बात पे हाथ उठाने चले आते हैं, हम छोड़ देंगे। हम साधु संत विनम्र रहते हैं, इसका मतलब ये नहीं हम सहते रहेंगे हमेशा। हम यहीं से अखाड़े से जूना अखाड़े से हम আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ NKTV দৰ্শকসকলকে। কামাখ্যা মন্দিৰৰ ভিতৰ ভাগত এনেধৰণেই প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল লোকে। পোনপটীয়াভাৱে ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মা আছে মোৰ লগত, দীপাংকৰ শৰ্মাই দেখাইছে। हर एक चीज से हम लोग को तकलीफ दे रहे हैं। प्रशासन सुन नहीं रहे, हमारे अखाड़े से सुन नहीं रहे। अब किसे कौन सुनेगा? क्या हुआ, क्यों प्रतिबाद करेगा? मुर्दाबाद टीम के हम लोग को रहने नहीं देता है। साधु को और किन्नर को धक्का मारता है। हम लोग का कोई सुविधा नहीं देता है, इसलिए हम लोग पुलिस प्रशासन और सरकार को मुर्दाबाद। দৃশ্যাংশ NKTV দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমবাৰৰ বাবে কামাখ্যা মন্দিৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহিছে আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এইসকল সাধু সন্ন্যাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। সেই দৃশ্যাংশ আমি দেখাবলৈ চেষ্টা কৰিছোঁ পোনপটীয়াভাৱে NKTV দৰ্শকসকলক। আৰু এনেধৰণেই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰতিবাদত তেওঁলোকে আৰক্ষী প্ৰশাসনক তেওঁলোকে সমালোচনা কৰিছে। যি তেওঁলোকক আৰক্ষী প্ৰশাসনে তেওঁলোকক দুৰ্ব্যৱহাৰ কৰিছে, প্ৰশাসনে তেওঁলোকক দুৰ্ব্যৱহাৰ কৰিছে। মই এই মুহূৰ্তত সেই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। मंदिर प्रशासन साधुओं के साथ में बहुत खराब व्यवहार कर रहा है। हमारे श्रीमंत आ रहे हैं, कहीं किसी को रोक दिया जा रहा है। बहुत ही दोयम दर्जे का व्यवहार किया जा रहा है। सनातन संकट में है, इसलिए हम सभी नागाओं ने यहाँ धरना देने का प्रयास किया है। सनातन की रक्षा के लिए अपनी प्राण दे देंगे और ये सरकार, हम किसी को छेड़ते नहीं और किसी ने हमें छेड़ा तो उसे हम छोड़ते नहीं। हर हर ये जो प्रशासनिक स्तर पे जो हम लोगों का हैरेसमेंट किया जा रहा है, ये दूर दूर से जो संत हम लोग आते हैं, तो इधर का प्रशासन क्यों इतना हैरेसमेंट कर रहे हैं हम लोगों को? हम लोग देश के लिए मरते हैं, हम लोग समाज के लिए मरते हैं, अपने धर्म के लिए मरते हैं, और ये प्रशासन क्यों हम लोगों को हैरेसमेंट करता है? এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিছোঁ কামাখ্যা মন্দিৰত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। क्या हुआ बाबा, क्या हुआ? তেওঁলোকে কি হৈছে দাদা, কথাটো কি হৈছে? একো নাই, আমি কথা পাতি আছো নহয় একো চাওক,
এতিয়া ভিৰ হৈছে, গতিকে কিবা এটা হৈছে, আমি কথা পাতি আছোঁ। কথা পাতি আমি কৈ আছোঁ, আপোনালোক জনাই আছোঁ। ইমান ডাঙৰ মেলা এখন সুচাৰুৰূপে পালন আমি গোটেই শান্তিপূৰ্ণভাৱে কৰাৰ চেষ্টা কৰি আছোঁ। নাই, একো অশান্তি হোৱা নাই, আমি কথা পাতি আছোঁ। কথা পাতি হৈ যাব আমাৰ 5 মিনিট। প্ৰথমবাৰৰ বাবে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। 5 মিনিট দিয়ক। প্ৰতিবাদ কিয় কৰিবলগীয়া দিয়ক? তেওঁলোকে কৈছে যে আৰক্ষী প্ৰশাসনে তেওঁলোকক দুৰ্ব্যৱহাৰ। এতিয়া নহয়, 5 মিনিটত জনাই আছোঁ আপোনাক। ইতিমধ্যে আমি সেই কথা NKTV দৰ্শকসকলক অৱগত কৰিছোঁ বা আমি সেই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে কামাখ্যা মন্দিৰৰ ভিতৰ ভাগৰ দৃশ্যাংশ। কামাখ্যা মন্দিৰলৈ যদি আপুনি আহে তেনেহ'লে ভিতৰ ভাগলৈ এয়া চাওক, এনেধৰণেই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে। এয়া পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া পোনপটীয়াভাৱে NKTV দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এইদৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, বিভিন্ন তেওঁলোকৰ দাবী আৰু সেইসমূহ দাবী লৈ এই মুহূৰ্তত তেওঁলোকে ভিতৰ ভাগৰ পৰা বাহিৰ ভাগলৈ ৰাওনা হৈছে। এক্সক্লুচিভ দৃশ্যাংশ আমি পোনপটীয়াভাৱে NKTVৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া প্ৰথমবাৰৰ বাবে অসমৰ ইতিহাসত কামাখ্যা মন্দিৰত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। क्या हुआ क्यों प्रतिवाद करेगा? प्रशासन हमें हरासमेंट कर रहा है, किसी गेट से आने नहीं दे रहा है। हम अच्छा करते हैं, हमारा हरासमेंट क्यों करता है? हमारे साधु संत को ना सताया जाए। हमें हमारे पदाधिकारी को हरासमेंट करता है। हमारी मांग है कि बाबा नहीं मार को गए देता है, कैसा पुलिस है? चला चुतिया पुलिस, क्या हुआ बाबा, क्या हुआ? क्यों प्रतिबाद কৰিবলগীয়া হৈছে? মই মোৰ যেটো নাগা বাবা হয়, ইমান ভক্তখানি আহে নাগা বাবার কারণে আহে, কিন্তু সেইটো নাগা বাবাই প্রশাসনে ডিস্টার্ব দিয়ে, গেটের পৰা সোমাবা নেদে, তলৰ পৰা উঠবা না দেয়। কিয় এনেকুৱা হ'ব? पुलिस वाले नागा बाबा लोगों को धक्का दे रहे हैं, ऐसा क्यों होगा? মানি নলয় কোনো পধ্যে। মই আপনার টিভি চ্যানেলের মাধ্যমত মই তাক সূচিত করছিলো, এতিয়ালৈ কোনো প্রশাসনের মানুষ আহা নাই, এইটো বেয়া হয়েছে। তো মোর যেটা অধিকার আছে মা কামাখ্যারিয়াতে, প্রতিটা কুম্ভত এইটো অধিকার থাকে, মোর অধিকারটো খর্ব হয়ে আছে। মোক দিয়া নাই, মোক আটকে দিয়ে হয়, তলৰ পৰা উঠবা দিয়া নাই, খোজকাঢ়ি উঠিল সেইটো উঠবা দিয়া নাই, এনেকুৱা কেতিয়াও ক'ৰবাত বা হোৱা নাই। এইবিলাক বহুত গলত আছে। ধন্যবাদ জনাইছোঁ। এয়া কামাখ্যা মন্দিৰৰ ভিতৰ ভাগৰ পৰিৱেশ। এনেধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এইসকল হৈছে ভক্ত, এইসকল সাধু সন্যাসী দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু আজিৰ দিনটো তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। বাবা क्यों प्रतिबाद करेगा? क्या दाबी है आपका? आए दिन साधुओं को सता रहा पुलिसों का, कभी इधर जाओ पब्लिक में हर तरह का परेशानी आ रही है, क्या कर सकता है? एक साधु एक्सीडेंट करके उसको पहुंचाने का, उसको पिट दिया से पुलिस, क्या करेगा? साधु से ना है, संसार साधु का है। आज तुम पैदा लिया साधु के बदौलत और तुम चला संघर्ष करने के लिए, साधु को रोकने के लिए। इसको अगर नहीं सुनेगा इनकी कानूनी कार्रवाई तोड़ दी जाएगी। अभी ये प्रशासन को पता नहीं कि सेना कितनी बड़ी है। ধন্যবাদ জনাইছোঁ। এয়া কামাখ্যা মন্দিৰৰ ভিতৰ ভাগৰ পৰিৱেশ। হয়তো অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কামাখ্যা মন্দিৰত এইদৰেই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্যাসীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। অকণমান মই কথা পাতিম, পূৰ্বে আপোনাৰ লগত কথা পাতিছোঁ। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এই গোটেই ঘটনাটো সংঘটিত হৈছে নেকি? সাধু সন্যাসীসকলে প্ৰতিবাদ কৰিবলগীয়া হৈছে। ইয়াৰ আগতে মই আখৰাৰ কাৰণে, তেতিয়া মোৰ পানী নাছিল, কাৰেণ্ট নাছিল, ইয়াৰ কাৰণে মই এনেকুৱা এটা ধৰ্ণা দিছিলোঁ। তো আমাৰ অসমৰ আমাৰ মা কামাখ্যাৰ ইয়াতে নাগা সন্যাসী আহে, ইয়াৰ কাৰণে ইয়াত ইমান ভিৰ হয়। তেওঁক দৰ্শনৰ কাৰণে মাৰ কপাতটোতো বন্ধ থাকে, তেতিয়াও ইমান ভিৰ কিয় হয়? আশীৰ্বাদৰ কাৰণে। মোক তলৰ পৰা উঠবা দিয়া নাই,
ঘোষকাঢ়িও সেইটোও দিয়া নাই মই ইয়াতে গেটৰ পৰা সোমাব দিয়া নাই এনেকুৱা কিয় হ'ব মোৰ সাধন ভজন কিয় ডিষ্টাৰ্ব দিব এই ডিষ্টাৰ্বৰ কাৰণে মোৰ বহুত বেয়া চলি আছে ইয়াৰ কাৰণে মই চৰকাৰৰ লগতে পুলিচৰ লগতে কথা পাতিম শান্তিপূৰ্বক তেওঁ যদি মানি লয় ভাল যদি মানি নালয় তেতিয়া আৰক্ষীয়ে আপোনালোকক দুৰ্ব্যৱহাৰ কৰিছে মন্দিৰ পৰিচালনা কমিটিও কৈছে নেকি না মন্দিৰ কমিটি পৰিচালনা ঠিক আছে তেওঁ বেয়া কৰা নাই তেওঁ ভালে আছে দলেই সম্প্ৰদায় যেটো আছে কমিটি দলেই কমিটি তেওঁতো ভাল কাম কৰি আছে মোৰ পুলিচ প্ৰশাসন তলৰ পৰা উঠব দিয়া নাই ইয়াতে আহিব দিয়া নাই গেটৰ পৰা কমিটিৰ মানে মন্দিৰ কমিটিৰ মানুহ থাকিলে মই অহা যোৱা কৰিব পাৰোঁ